নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 8 নম্বৰ অধ্যায়ৰ জীৱ আৰু ইয়াৰ বৈশিষ্ট্য জীৱ বুলি ক'লে আমি কি বুজো যে এই ধৰা বস্তু এটা লৰচৰ কৰি আছে নে নাই নহয় জানো তুমি ধৰা এটা পৰুৱা দেখিলা পৰুৱাটো দেখি তোমাৰ চুবলে মন যাব হয় নহয় যদি তুমি চুৱা তেতিয়া হি যদি লৰচৰ কৰে তাৰ মানে হি জীয়াই আছে আৰু যদি লৰচৰ নকৰে তাৰ মানে হি জীয়াই থকা নাই নহয় জানো তোমালোকে জীৱ আৰু জড়ৰ কথা আগতেও চাগৈ পাইছা এতিয়া আমি কিছুমান জীৱ আৰু জড়ৰ উদাহৰণ চাওঁ চোৱা কিছুমান জীৱ আৰু জড় বস্তু এইফালে কিছুমান তোমাৰ জীৱিত বস্তু দিয়া আছে আৰু কিছুমান জড় বস্তুৰ উদাহৰণ আমাক দিয়া আছে যেনে ধৰা গছজোপা চৰাইজনী হৰিণাটো ইয়া পোকটো বা শহাপহুটো দেখিলা এইবোৰ কিছুমান জীৱিত পদাৰ্থৰ উদাহৰণ আৰু এইফালে আছে কিছুমান জড় পদাৰ্থ যেনেকে তুমি পিন্ধা চোলাটো কিতাপখিনি গাড়ীখন শিলটো বা বালিখিনি বা পানীখিনি এইবোৰ হৈছে জড় পদাৰ্থ তেনেকে আৰু কিছুমান পদাৰ্থ তোমালোকক দিয়া আছে চোৱা এই মানুহজন জীৱিত পদাৰ্থ হয় নে কি জীৱিত আছে মানুহজন আছে গছজোপা আছে বাঘটো আছে পাৰ চৰাইটো আছে আৰু কেঁচুটো হয়নে আৰু কিছুমান আৰু ইয়াত কিছুমান জড় পদাৰ্থ আছে যেনে গাড়ীখন বা ধৰা টেবুলখন এই চকীখন এইবোৰ হৈছে জড় পদাৰ্থ কাৰণ ইহঁতি লৰচৰ কৰিব নোৱাৰে হয়নে নহয় এতিয়া চোৱা এই গাড়ীখন যদিও লৰচৰ কৰিব পাৰে তাক আমি জীৱ পদাৰ্থ বুলি ক'ব নোৱাৰো কিয় নোৱাৰো জানানে লৰচৰ কৰা বাহিৰেও অন্য কিছুমান বৈশিষ্ট্য জীৱৰ ক্ষেত্ৰত আছে এই ধৰা তোমালোকে যেতিয়া অকণমানি মাইনা এটা আছিলা তাৰ পিছত লাহে লাহে কি হলা ডাঙৰ হলা খোজ কাঢ়িলা হয়নে নহয় তুমি লাহে লাহে স্কুললৈ গলা 1 2 3 4 5 6 পালাগৈ তেনেকে তোমালোকে 9 10 পাবাগৈ নহয় জানো কিন্তু এই গাড়ীখন যেতিয়ালৈকে কাৰোবাৰ সহায় নলয় বা এই গাড়ীখন চলাবলৈ কাৰোবাৰ সহায়ৰ প্ৰয়োজন নহয় জানো ই জানো নিজে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে কেতিয়াও নোৱাৰে এই গাড়ীখন হয়তো কোনোবা এজন ড্ৰাইভাৰে বা তোমালোকৰ দেউতাৰে হয়তো চলাই নিব লাগিব নহয় জানো তেতিয়াহে এঠাইৰ পৰা আন ঠাইলৈ যাব কিন্তু তুমিতো নিজে এঠাইৰ পৰা আন ঠাইলৈ দৌৰি ফুৰিব পাৰা নহয় জানো আৰু চোৱা তোমালোক যেনেকে সৰুৰ পৰা ডাঙৰ হলা তেনেকে গাড়ীখনৰ জানো বৃদ্ধি হয় এই ধৰা তুমি বোলে নেনো গাড়ী এখন ললা কেইবছৰ মানৰ পিছত সেইখন জানো সুইফট বনি যাব আৰু কেইবছৰ মানৰ পাছত জানো সেইখন এছইউভি বনি যাব বা আৰু কেইবছৰ মানৰ পাছত সেইখন জানো এখন ডাঙৰ ট্ৰাক গাড়ী বনি যাব কেতিয়াও নাযায় হয় নে নহয় তোমাৰহে বৃদ্ধি হ'ব কিন্তু গাড়ীখন যেনে কিনিছিলা তেনে ভাগেই থাকি যাব নহয় জানো তাৰ মানে জীৱৰ কিছুমান বৈশিষ্ট্য আছে এই বৈশিষ্ট্যবোৰ চাওঁ আহা চোৱা জীৱ জীৱন আৰু বিশেষ বৈশিষ্ট্য থাকিব লাগে এওঁলোকৰ জীৱন থাকিব লাগিব বা জীৱিত হৈ থাকিব লাগিব হয় নে নহয় বৃদ্ধি পাব পাৰে জীৱ এটাই বৃদ্ধি পাব পাৰে সৰুৰ পৰা ডাঙৰ হ'ব পাৰে গতি কৰিব পাৰে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে উশাহ ল'ব পাৰে উশাহ নিশাহ ল'ব পাৰে হয়নে অনুভৱ কৰিব পাৰে আৰু সঁহাৰি দিব পাৰে অনুভৱো কৰিব পাৰে আৰু কি কৰিব পাৰে সঁহাৰিও দিব জানে জীৱই উদাহৰণ স্বৰূপে চৰাই এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে বৃদ্ধি হয় নে নহয় জীৱ-জন্তু পোক পৰুৱা গছ ঘাঁহ এইবোৰ হৈছে জীৱিত পদাৰ্থ তেনেকৈ কিছুমান জড় পদাৰ্থ আছে চোৱা জড় বস্তু জীৱন নাথাকে আৰু কাম কৰিবলৈ বাহ্যিক শক্তিৰ প্ৰয়োজন এই জড় পদাৰ্থবোৰৰ কোনো জীৱন নাই আৰু সিহঁতি কাম কৰিবলৈ আমাক কি লাগিব বাহ্যিক শক্তিৰ প্ৰয়োজন লাগিব যেনেকে টেবুলখনক তুমি ঠেলি নিদিয়ালৈকে টেবুলখন য'তে থৈছিলা ততে থাকি যাব নহয় জানো যেনে টুথপেষ্টটো কিতাপ কাপোৰ বাহন আদি বস্তু আৰু তেনেদৰে মাটি পানী বায়ু শিল বালি আদিও প্ৰাকৃতিক বস্তু এই প্ৰাকৃতিক বস্তুবোৰো কিহত পৰে জড় পদাৰ্থৰ ভিতৰতে পৰে বুজিছা এতিয়া চোৱা এতিয়া আমি এটা ক্ৰিয়াকলাপ কৰিম আৰু তাৰ মাজতে বিচাৰিম আমি জীৱ আৰু জড়ৰ মাজত থকা কিছুমান পাৰ্থক্য এয়া চোৱা
জীৱ আৰু জ্বৰৰ মাজত পাৰ্থক্য ইয়াত কিছুমান পদাৰ্থৰ নাম দিয়া আছে জীৱও হ'ব পাৰে জ্বৰও হ'ব পাৰে তাৰ তোমালোকে কোনটো জীৱ কোনটো জ্বৰ সেইবোৰ বাছি উলিয়াব লাগিব এটা টেবুলখন কি জ্বৰ হয় হয়নে তেনেদৰে চকীখনো কি হ'ব আমাৰ জ্বৰ পদাৰ্থ হ'ব আৰু তেনেদৰে গৰু কি জীৱ হয় নহয় কাৰণ গৰুৱে উশাহ নিশাহ লয় গৰু সৰুৰ পৰা ডাঙৰ হয় নে গৰুৱে চলাচল কৰিব পাৰে নহয় জানো তেনেদৰে স্কেল তোমাৰ যে জ্যামিতি বা বেগত থকা স্কেল হেতু কি হয় হেতু হ'ব জ্বৰ তো ইয়াত আমি লিখিব লাগিব জ্বৰ আৰু সোৱা পেন্সিল ডালু হ'ব কি পদাৰ্থ জ্বৰ পদাৰ্থ আৰু তেনেদৰে হাতী দেখিছা ন হাতীও বৃদ্ধি হয় হাতীয়ে খাদ্য গ্ৰহণ কৰে হাতীয়ে উশাহ নিশাহ লয় নহয় জানো গতিকে হাতী কি হ'ব জীৱ তো হাতীৰ জেগাত আমি লিখিম ই জীৱ তেনেদৰে পাৰ চৰাইটো কি হ'ব ইও হ'ব জীৱ হয় নহয় এতিয়া টেবুলখন জ্বৰ হয় নে নহয় শুদ্ধ উত্তৰ চকীখন জ্বৰ শুদ্ধ উত্তৰ গৰুটো কি জীৱ শুদ্ধ উত্তৰ হয়নে স্কেল পাত কি জ্বৰ শুদ্ধ উত্তৰ হয়নে এনেকৈ তোমালোকে যিবোৰ শুদ্ধ হয় শুদ্ধ চিন ৰাইট চিন দি যাবা হাতীটো কি জীৱ পাৰ চৰাই কি জীৱ হয়নে নহয় এতিয়া চোৱা শুদ্ধ উত্তৰ কাৰণ কিয় টেবুলখন জ্বৰ কাৰণ টেবুলখনে বৃদ্ধি হ'ব নোৱাৰে বা টেবুলখনে উশাহ নিশাহ লয় জানো বা টেবুলখনে খাদ্য গ্ৰহণ কৰিব পাৰে জানো নোৱাৰে হয়নে এই ক্ৰিয়াকলাপটো তোমালোকে ঘৰতে নিজে কৰিব পাৰিবা ইয়াৰ পাছত চোৱা তোমালোকৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু আছে নহয় জানো এই বস্তুবোৰ কোনবোৰ জীৱ কোনবোৰ জ্বৰ সেইবোৰ তোমালোকে চিনাক্ত কৰি উলিয়াব পাৰিবা হয় নহয় তাৰ পাছত চোৱা এতিয়া আমি পঢ়িম জীৱৰ বৈশিষ্ট্যৰ ওপৰত হয়নে সকলো জীৱই গতি কৰিব পাৰে এতিয়া যিমানবোৰ জীৱ আমি দেখিলো সবে কি কৰে গতি কৰিব পাৰে নহয় জানো কিন্তু গাড়ী এখন চলালেহে গতি কৰে জড় বস্তু কিন্তু গাড়ীখন আমি জানো গাড়ীখন এঠাইৰ পৰা আন ঠাইলৈ আমি নিব পাৰো হয়নে কিন্তু গাড়ীখন নিজে যাব নোৱাৰে গাড়ীখনক কোনোবাই চলাব লাগিব তেতিয়াহে হি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে সেইকাৰণে হি কি জড় মানুহ এটা জীৱ হয় কাৰণ আমি মানুহবোৰ এটা অকণমানি কেঁচুৱাৰ পৰা লাহে লাহে ডাঙৰ হওঁ হয়নে আমি মানুহে উশাহ নিশাহ লওঁ মানুহে কথা ক'ব পাৰো মানুহে খাদ্য বস্তু গ্ৰহণ কৰে হয়নে আৰু মানুহে নিজৰ নিচিনা অন্য এটা মানুহকো সৃষ্টি কৰিব পাৰে নহয় জানো গতিকে মানুহ হৈছে জীৱ জীৱৰ আকাৰ আকৃতি আৰু জীৱন যাপনৰ অৱস্থাৰ ভিন্নতা থাকে যদিও ইহঁতৰ সাধাৰণ আৰু অন্যান্য বৈশিষ্ট্য আছে এতিয়া চোৱা জীৱবিলাকৰ সবৰে আকাৰ আকৃতি বেলেগ থাকে এতিয়া পৰুৱাটো আকাৰ চোৱা হাতীটো আকাৰ চোৱা দুইটাৰ মাজত বহুত পাৰ্থক্য আছে নহয় জানো কিন্তু পৰুৱাটো এটা জীৱ হাতীটো এটা জীৱ বুজিছা এই জীৱৰ সব জীৱৰে আকাৰ বেলেগ থাকিব আকৃতি বেলেগ থাকিব তেনেকৈ জীৱন যাপনৰ বৈশিষ্ট্যও বেলেগ বেলেগ থাকিব বুজিছা তাৰ পাছত চোৱা এতিয়া চোৱা জীৱৰ আমি প্ৰথম বৈশিষ্ট্যটো পঢ়িম প্ৰথম বৈশিষ্ট্য হৈছে জীৱৰ চলন আমি জানো সকলো জীৱই গতি কৰে জীৱ এটাই জন্ম লাভ কৰাৰ পাছত ই আৰু ৰৈ নাথাকে ই গতি কৰিবলৈকে আৰম্ভ কৰি দিয়ে আৰু সিহঁতৰ বাসস্থান অনুযায়ী সিহঁতৰ গতিবোৰ বেলেগ বেলেগ ধৰণৰ হয় এতিয়া চোৱা এই ছবিটোত এটা হৰিণা ই দৌৰি ঘূৰি ফুৰিছে হয়নে হৰিণা ক'ত থাকে মাটিত থাকে গতিকে ই তাৰ বাসস্থানৰ ওচৰতে হি কি কৰিব দৌৰি ফুৰিব তেনেদৰে এই ল'ৰাটোৱে দৌৰি ফুৰিছে দেখিছা আৰু চৰাইজনীয়ে কি কৰে আকাশৰ ওপৰত খাদ্য বিচাৰি উৰি ঘূৰি ফুৰিছে আৰু মাছটো পানীত থাকে আৰু পানীত হি কি কৰে তাৰ খাদ্য সন্ধানত হি সাঁতুৰি ঘূৰি ফুৰিছে তাৰ মানে সকলো জীৱই সিহঁতৰ বাসস্থান অনুযায়ী সিহঁতৰ গতি বা চলনবোৰ বেলেগ বেলেগ ধৰণৰ হয় চোৱা জীৱৰ চলন গতিবিধিয়ে আমাৰ জীৱক চিনাক্ত কৰাত সহায় কৰে এতিয়া গতিবিধিটোতে আমি গম পাম যে জীৱ এটা এইটো জীৱ হয় নে এইটো জড় হয় বুজিছা তাৰ পাছত চোৱা মানুহে খোজ কঢ়া বা খেলি থাকোতে শৰীৰৰ বিভিন্ন অংশ লৰচৰ কৰে এতিয়া চোৱা তোমালোকে যেতিয়া দৌৰিবা তোমালোকে যেতিয়া খোজ কাঢ়িবা তেতিয়া তোমাৰ শৰীৰৰ বিভিন্ন অংশ কি হ'ব লৰচৰ হ'ব এতিয়া মই তোমালোকক পঢ়াই থাকোতে মোৰ হাত লৰচৰ কৰি আছে তোমালোকে দেখিছা গতিকে মোৰ শৰীৰৰ অংশবোৰ কি হৈছে লৰচৰ কৰি আছে আৰু মই কি অৱস্থাত আছো চলন অৱস্থাত আছো বুজিছা ইয়াৰ পাছত হৈছে জীৱ জন্তুৰ গতিবিধি এতিয়া জীৱ জন্তুৰ আমি গতিবিধিটো লক্ষ্য কৰিম চোৱা এইখিনি হৈছে চৰাই হয়নে
তেনেদৰে চোৱা মাছ ক'ত থাকে পানীত থাকে আৰু পানীত সিহঁতৰ পাখিৰ সহায়ত কি কৰে সিহঁতি সাঁতুৰি থাকে চৰাই ডেউকা থাকে আৰু মাছৰ কি থাকে পাখি থাকে চৰাই আকাশত উৰিব পাৰে আৰু মাছ পানীত সাঁতুৰি ঘূৰি ফুৰিব পাৰে হয়নে তাৰ পাছত চোৱা চৰাইবোৰে ডেউকা ব্যৱহাৰ কৰি উৰি যায় হয়নে জীৱ-জন্তুৱে ঠেং ব্যৱহাৰ কৰি খোজ কাঢ়ে এই জীৱ-জন্তুবিলাকে ঠেং ব্যৱহাৰ কৰে মাছে পাখি ব্যৱহাৰ কৰি সাঁতুৰি থাকে হয়নে মাছে পাখি ব্যৱহাৰ কৰি সাঁতুৰি ফুৰে তাৰ পিছত চোৱা এতিয়া আমি পঢ়িম উদ্ভিদৰ গতিবিধি এতিয়া অলপ আগতে মই যে ক'লো জীৱই যে চলন কৰে হয়নে নহয় বা জীৱই লৰচৰ কৰিব পাৰে এতিয়া উদ্ভিদে চলন কৰে জানো উদ্ভিদক এঠাইৰ পৰা আন ঠাইলৈ তোমালোকে দেখিছা জানো নাই দেখা তোমালোকে সৰুতে নিশ্চয় পঢ়িছিলা এটা কবিতা গছে যদি খোজ কাঢ়ে নহয় জানো এতিয়া চোৱাচোন গছে কিন্তু চলাচল কৰিব নোৱাৰে কিন্তু গছক আমি কি কৈছো জীৱ এতিয়া গছে লৰচৰ কৰাটো আমি দেখা নাপাওঁ কিন্তু গছটো হৈছে এটা জীৱ আৰু গছে অন্য ধৰণে চলাচল কৰে কেনেকৈ চলাচল কৰে চাওঁ আহা চোৱা গছ-গছনি লৰচৰ নকৰে কিন্তু গতি দেখুৱায় পানী আৰু খনিজ পদাৰ্থৰ বাবে মাটিত শিপা তললৈ গছে এতিয়া চোৱা গছ-গছনিয়ে কেনেকৈ গতি কৰে এতিয়া শিপা দেখিছা শিপা কোনফালে গতি কৰে তললৈ গতি কৰে যাতে পানী আৰু খনিজ লৱণ শোষণ কৰিব পাৰে হয়নে সেই কাৰণে উদ্ভিদৰ শিপা মাটিৰ তললৈ বৃদ্ধি হয় এইটো হৈছে উদ্ভিদৰ এটা গতিৰ উদাহৰণ তাৰ পাছত চোৱা কাণ্ডবোৰ পোহৰৰ ফালে বাঢ়ে এতিয়া কাণ্ডবোৰ উদ্ভিদৰ যিবোৰ ডাল পাত থাকে সব কলে বাঢ়ে পোহৰৰ ফালেলে বাঢ়ি যায় কলিবোৰ ফুল ফুলি উঠে এতিয়া চোৱা কলিবোৰ কি হয় ফুল ফুলি উঠে কলি দেখিবা কলিৰ পাছত কেইদিনমানৰ পিছত ফুলপা মেল খায় আৰু এপা পূৰ্ণাংগ ফুললৈ ৰূপান্তৰিত হয় আৰু এই ডাল পাতবোৰ কোনফালে যায় গম পোৱা নে সূৰ্যৰ পোহৰৰ দিশে গতি কৰে আৰু তোমালোকে এই ছবিটো চোৱাচোন এজোপা বেলি ফুল দেখিছা হয়নে আৰু তোমালোকে মন কৰিবা বেলি ফুলে সদায় সূৰ্যটো যোনফালে থাকে সেইফালে মুখ কৰি ইয়াৰ গতি দেখুৱায় বুজিছা তাৰ পাছত চোৱা পিকচাৰ প্লান্টে ইয়াৰ ঢাকনি বন্ধ কৰি পোক পৰুৱা ফান্দত পেলায় আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত এজোপা উদ্ভিদ আছে যাক আমি পিকচাৰ প্লান্ট বুলি কওঁ এই ছবিটোত তোমালোকে নিশ্চয় দেখিছা এজোপা হৈছে এজোপা পিকচাৰ প্লান্ট আৰু এই পিকচাৰ প্লান্ট বা যাক আমি অসমীয়াত কলচী উদ্ভিদ বুলি কওঁ ই কি কৰে জানানে ইয়াৰ পাতখিলাই এটা কলহলৈ ৰূপান্তৰিত হয় আৰু তাৰ ওপৰৰ পাতখিলাই ঢাকনৰ কাম কৰে আৰু ই কি কৰে জানানে পোক পৰুৱাক তাৰ প্ৰতি আকৰ্ষিত কৰি এইবোৰ শিকাৰ কৰি খায় তাৰ মানে পিকচাৰ প্লান্টেও তাৰ গতি দেখুৱায় হয় নহয় তোমালোকে যদি মেঘালয়লৈ যোৱা তেতিয়া তোমালোকে এনেকুৱা উদ্ভিদ নিশ্চয় দেখিবলৈ পাবা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছাই আহা আমি এতিয়া কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন তলৰ কোনটো জীৱৰ বৈশিষ্ট্য নহয় তলৰ কেইটামান আমাক অপচন দিছে এটো কোনটো জীৱৰ বৈশিষ্ট্য নহয় চলন জীৱৰ বৈশিষ্ট্য হয় গতিকে ই নহব বৃদ্ধিও বৈশিষ্ট্য অনুভূতি নথকা এতিয়া অনুভূতি নথকাটো জীৱ আমি জানো জীৱৰ কি থাকে অনুভূতি থাকে হয় নে নহয় কিন্তু অনুভূতি নথকাটোৱে জীৱৰ বৈশিষ্ট্য নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে অনুভূতি নথকা বুজিছা তাৰ পিছৰ প্ৰশ্ন চোৱা এবিধ পতংগভোজী উদ্ভিদৰ নাম হৈছে অলপ আগতে মই তোমালোকক দেখুৱাইছিলো হয়নে এবিধ পতংগভোজী উদ্ভিদৰ কথা যাৰ নাম আমি কি পাইছিলো পিকচাৰ প্লান্ট বা কলচী উদ্ভিদ আমাৰ শুদ্ধ উত্তৰটো হ'ব কলচী উদ্ভিদ বুজিছা তাৰ পিছৰ প্ৰশ্নটো চোৱা মাছে কিহৰ সহায়ত সাঁতুৰে আমি দেখিলো মাছে সাঁতুৰি থাকে পানীত হয়নে কিহৰ সহায়ত মাছৰ কি থাকে পাখি থাকে আৰু মাছে সেই পাখিৰ সহায়ত সাঁতুৰি ঘূৰি ফুৰে ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ